হাওৰা ঘাটত ঝুমুৰ বিনন্দীয়া আৰু ৰাস সমিতিসমূহলৈ চেক বিতৰণ। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙে হাওৰাঘাট খণ্ড উন্নয়ন কাৰ্যালয়ত ২৪গৰাকী যুৱক আৰু যুৱতীক ঝুমুৰ বিনন্দীয়া আৰু ১৮খন ৰাস সমিতিলৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা আৰ্থিক সাহায্যৰ ২৫,০০০ টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। এই কাৰ্যসূচীত হাওৰাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চম্পক শৰ্মা, হাওৰাঘাট মণ্ডলৰ বিজেপিৰ সভাপতি পিণ্টু দত্ত, VDCৰ অধ্যক্ষ বুদ্ধেশ্বৰ তেৰণ, হাওৰাঘাট থানা সমিতিৰ অধ্যক্ষ গৌতম ইংহি, হাওৰাঘাট মহামায়া কলনীৰ সমষ্টিৰ সভাপতি সম্পাদকসকলৰ লগতে ঝুমুৰ বিনন্দীয়া আৰু ৰাস সমিতিৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে। নিউজ ডেস্ক, JNKD নিউজ। হাওৰাঘাট ডেভেলপমেণ্ট ব্লক ভিডিঅ'ৰ যোগেদি ৰাস উদযাপন সমিতি সৰ্বমুঠ ১৮খন এই হাওৰাঘাট ব্লকৰ অন্তৰ্গত আৰু ঝুমুৰ বিনন্দিনীত যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকক চৰকাৰৰ পৰা ন্যূনতম এটা আৰ্থিক সাহাৰ্য তেনেকুৱা দিয়াৰ সেই আঁচনি আছিল। সেইখিনি টকা চেক আৰু ৰাস উদযাপনৰ কাৰণে চৰকাৰৰ পৰা দিয়া সাহাৰ্যৰ যি চেক সেইখিনি আজি আমি আনুষ্ঠানিকভাৱে বিতৰণ কৰিছোঁ। এই বিতৰণ কাৰ্যসূচীত প্ৰত্যেকটো ৰাস সমিতিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সদস্যসকলে আহিছে আৰু ঝুমুৰ বিনন্দিনীত যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকেও নিজে আহি পেলাই এই চেকবোৰ ভিডিঅ' বা আমালোকৰ হাতৰ পৰা লৈছে আৰু আমি ভাল পাইছোঁ, আমি শলাগ লৈছোঁ, চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰে এইখিনি পদক্ষেপ লোৱাৰ কাৰণে আমি আগতে ৰাগৰ কাৰণেই হওক বা আমাৰ গান নৃত্য সকলৰ কাৰণেই হওক আমি চৰকাৰৰ পৰা তেনেকুৱা আৰ্থিক সাহাৰ্য কেতিয়াও পোৱা নাছিল। কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ বিজেপি চৰকাৰে আজি পূজা পাতল উপাসনাস্থলী আদি কৰি আজি ৰাস নৃত্য, ঝুমুৰ নৃত্য আৰু বহুতো জনজাতীয়সকলৰ নৃত্যবোৰ আজি বিশ্বৰ বুকুত লৈ যাবলৈ কাৰণে চৰকাৰে যি পদক্ষেপ লৈছে ই এক প্ৰশংসনীয় পদক্ষেপ। গতিকে মই পুনৰবাৰ আপোনালোকৰ যোগেদি আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল ৰাস কমিটি আৰু যিসকল ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰা শিল্পীসকলক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।